হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ এইটো সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড। বিজেপিৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ বিৰুদ্ধে কংগ্ৰেছে লোৱা আন্দোলনক ভয় খুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিটো ষড়যন্ত্ৰ, পৰিকল্পিত ষড়যন্ত্ৰৰ কাৰণে আজি মিদুল ইছলামক আমি হেৰুৱাইছোঁ। মিদুল ইছলাম আমাৰ লিগেল সেলৰ ছেক্ৰেটাৰী আছিলে, ডিজিটেল বাহিনীৰ ছেক্ৰেটাৰী। আজি তেওঁলোকে ভাবিছে মিদুল ইছলামক হত্যা কৰি আমাক ভয় খুৱাব। আমি ভয় নাখাওঁ। মিদুল ইছলাম বিজেপি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ। চৰকাৰৰ নিৰ্দেশত পুলিচে একে জেগাত একে সময়ত 3টা টিয়াৰ গেছ কিয় দিলে? 3টা টিয়াৰ গেছ দিলে মানুহৰ কেনেকুৱা অৱস্থা হ'ব পাৰে পুলিচে জানে। তাত ডাক্তৰ কিয় নাছিলে? তাত এম্বুলেন্স কিয় নাছিলে? তাত মেডিচাইন কিয় নাছিলে? হস্পিটেললৈ আনি থকা অৱস্থাত তেওঁৰ মৃত্যু হৈছে। অনুমতি দিয়ে নেকি পুলিচে কেতিয়াবা আন্দোলন কৰিবলৈ? ৰাজীৱ ভৱনত আন্দোলন কৰিলে গেট বন্ধ কৰি থয়। ৰাজভৱন চলো বুলি কৈছোঁ, বন্দুক লৈ গৈছিলোঁ নেকি? লাঠি লৈ গৈছিলোঁ নেকি? ৰাজভৱনৰ সন্মুখত গৈ প্ৰতিবাদ সাব্যস্ত কৰাত পুলিচে বাধা দিবলৈ অধিকাৰ ক'ত পালে? আমি ক'ত ল এণ্ড অৰ্ডাৰ বন্ধ কৰিছোঁ? ৰাজপথ তেওঁলোকে বন্ধ কৰিছে। দেশ বুলিলে আদেশ নালাগে। এই দেশত সংবিধানে কৈছে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ নাগৰিকৰ অধিকাৰ আছে। কংগ্ৰেছ এজ আ ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টি, we have full right to protest against corruption of Modi and Adani. When we will continue our protest strongly and strongly.